নমস্কাৰ, সকলে কুশলে আছেনে? সকলে কুশলে থাকক, সুখেৰে থাকক, তাৰ বাবে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আত্মসমালোচনা আমাৰ জীৱনৰ অলংকাৰ স্বৰূপ আৰু পৰচৰ্চা আমাৰ অন্তৰ অপবিত্ৰ কৰা এক কাৰক। তথাপি আমি পৰচৰ্চা কৰি আনক সমালোচনা কৰি ভাল পাওঁ। এটি কাহিনীৰ জৰিয়তে আপোনালোকৰ আগত কিছু কথা ক'বলৈ ওলাইছোঁ। এটা পৰিয়ালত এহাল দম্পতী আছিল। তেওঁলোকে সদায় তেওঁলোকৰ জীৱনৰ কথাবিলাক পাতে। জীৱনৰ কথাবিলাক পাতোঁতে ঘৈণীয়েকে মাজে মাজে নেতিবাচক কথাবিলাক, পৰচৰ্চাযুক্ত কথাবিলাক কয়, কিন্তু গিৰিয়েকে এই কথাটোত সদায় বাধা দি থাকে। তথাপিও ঘৈণীয়েকে সুবিধা পালেই পৰচৰ্চাযুক্ত কথাবিলাক প্ৰকাশ কৰে। এদিনাখন তেওঁলোকে ছাদত বহি কথা পাতি আছে আৰু সেই সময়তে দেখিলে এটা পৰিয়ালত ছাদৰ ওপৰতে কাপোৰ মেলি দিয়া আছে। কাপোৰবোৰ দেখা পাই ঘৈণীয়েকে ক'লে, দেখিছেনে মানুহঘৰ ইমান লেতেৰা কাপোৰ পৰিধান কৰে, আমি হ'লে এনেকুৱা কাপোৰ ব্যৱহাৰ কৰিব নোৱাৰোঁ দেই। তেওঁলোকে কিজানি আমি ব্যৱহাৰ কৰা ডিটাৰজেণ্ট পাউডাৰ ব্যৱহাৰ নকৰে, সেইকাৰণে তেওঁলোকৰ কাপোৰবোৰ অপৰিষ্কাৰ। এই ক্ষেত্ৰত গিৰিয়েকে এটা শব্দও প্ৰকাশ নকৰিলে। পিছদিনাখন এনেকৈ আৰু বহাৰ লগে লগে দেখা পালে যে কাপোৰবোৰ আজি কিন্তু পৰিষ্কাৰ দেখা পোৱা গৈছে। ঘৈণীয়েকে ক'লে, আজি তেওঁলোকৰ কাপোৰবোৰ পৰিষ্কাৰ হৈছে, কিন্তু সদায় সদায় অপৰিষ্কাৰ কাপোৰ পৰিধান কৰা পৰিয়ালটোৱে আজি পৰিষ্কাৰ কাপোৰ কিয় বা তাত মেলি দিছে? হয়তো আমি ব্যৱহাৰ কৰা ডিটাৰজেণ্ট পাউডাৰ ব্যৱহাৰ কৰিছে। গিৰিয়েকে ঘৈণীয়েকৰ কথাত হাঁহিলে আৰু ক'লে, আচলতে তুমি আনৰ কথাবিলাক চোৱা আৰু তেওঁলোকৰ বিষয়ে চৰ্চা কৰি কি ভাল পোৱা মই নাজানো, তাৰ পৰা তোমাৰ একো লাভ নহয়, বৰঞ্চ তোমাৰ অন্তৰখন সদায় অপবিত্ৰহে হ'ব। কিয় ক'লে আপুনি তেনেকৈ? ঘৈণীয়েকে ক'লে, আচলতে সিদিনা যে তুমি দেখা পালা যে তেওঁলোকৰ কাপোৰবোৰ মলিয়ন হৈ আছে, ইয়াৰ কাৰণটো কি জানানে? সিদিনা আমাৰ ঘৰৰ গ্লাছবোৰ লেতেৰা হৈ আছিল, বিভিন্ন ধূলি মাকতিৰে পৰিপূৰ্ণ হৈ আছিল। গ্লাছেৰে তুমি সেই কাপোৰবোৰ সেইকাৰণে লেতেৰা দেখা পাইছিলা, কিন্তু আজি তুমি কাপোৰবোৰ পৰিষ্কাৰ দেখাৰ কাৰণটো কি জানা? মই ৰাতিপুৱাই ইতিমধ্যে গ্লাছবোৰ মচিলোঁ, পৰিষ্কাৰ কৰিলোঁ, যাৰ কাৰণে তুমি তেওঁলোকৰ কাপোৰবিলাকো পৰিষ্কাৰ দেখা পাইছা। নিজৰ ঘৰৰ আইনাবোৰ মুচি নোপোৱা মানুহে আনৰ কথা চৰ্চা কৰিব নাপায়। নিজে কিমান পৰচৰ্চা কৰি থকা সেই কথাবিলাক অনুভৱ নকৰা, কিন্তু আনৰ ভুলবিলাক তুমি দেখা পাই থাকা। এইটো তোমাৰ কাৰণে অন্তৰ অপবিত্ৰ হ'ব পৰা কথা। আচলতে কি জানা, আমি যেতিয়া নিজক সমালোচনা কৰোঁ তেতিয়া আমি পৰিষ্কাৰ হ'ব পাৰোঁ, পবিত্ৰ হ'ব পাৰোঁ, সংস্কাৰ হ'ব পাৰোঁ। কিন্তু আনক সমালোচনা কৰি থকাৰ লগে লগে সমালোচনাযুক্ত কথাবিলাকৰ জৰিয়তে আমি নিজৰ অন্তৰখনে অপবিত্ৰ কৰোঁ। তুমি অন্তৰখন পবিত্ৰ কৰি কথাবিলাক ভাবিবা আৰু ভাল দৃষ্টিৰে চাবা, চব বস্তু ভালেই দেখিবা, কিন্তু বেয়া দৃষ্টিৰে যদি চোৱা তেতিয়াহ'লে তুমি কিন্তু বেয়া দেখিবা। ঘৰৰ গ্লাছবোৰ মলিন হোৱাৰ কাৰণে যেনেকৈ কাপোৰবোৰ লেতেৰা দেখিছা, তোমাৰ অন্তৰখন মলিন হ'লেও কিন্তু তুমি কথাবোৰ বেয়াকৈ ভাবিবা, নেতিবাচক দৃষ্টিভংগীৰেই চাবা। কোনোদিন সমাজৰ কৰ্ম কৰি নোপোৱা মানুহে সমাজৰ কাম কৰা মানুহবিলাকক সমালোচনা কৰে। শিক্ষকতাৰ বৃত্তিটোত কোনোদিন জড়িত নোহোৱা মানুহে শিক্ষকৰ বৃত্তিটোক সমালোচনা কৰে। কোনোদিন ডাক্তৰী কৰি নোপোৱা মানুহে ডাক্তৰক সমালোচনা কৰে, অমুক ভাল, অমুক বেয়া, এই ধৰণৰ কথাবিলাক। গতিকে এই মলিন চিন্তাৰ পৰা আঁতৰি সংস্কাৰ হ'বলৈ শিকাটো আমাৰ প্ৰত্যেকৰে বাবে প্ৰয়োজন। তাকে এই ভিডিঅ'টোৰ জৰিয়তে কামনা কৰা হৈছে। ধন্যবাদ।